এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসমৰ লাখ লাখ মহিলাসকলৰ কাৰণে আহি গৈছে এখন ভাল খবৰ। তো অহাকালি হ'ল 10 ছেপ্টেম্বৰ। তো অহাকালি অসম চৰকাৰে অসমৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব চৰকাৰী ধন। তো অসম চৰকাৰে অহাকালি কোনবোৰ মহিলাসকলৰ বেংক একাউণ্টত চৰকাৰী ধন প্ৰদান কৰিব, যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো অসম চৰকাৰৰ ঘোষণা অনুযায়ী অহাকালি অসমৰ 39 লাখ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব চৰকাৰী ধন। লগতে অসম চৰকাৰে প্ৰতি মাহত প্ৰায় 300 কোটি টকা অসমৰ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই দিয়ে। তো অহাকালি অসম চৰকাৰে কোন কেইখন আঁচনিত টকা বা কোনসকল পুৰুষ মহিলাৰ বেংক একাউণ্টত টকা সোমাই দিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ইয়াতে লিখা আছে অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন, লগতে ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, বৃদ্ধ পেঞ্চন আঁচনি আৰু বিধৱা পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়া মানুহৰ বেংক একাউণ্টত অসম চৰকাৰে অহাকালি ৰাতিপুৱাই সোমাই দিব চৰকাৰী ধন, কিয়নো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো কিন্তু পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।